হেল্ল' এভৰিৱান। আজি মই এয়া নিউটেলা লৈছোঁ। নিউটেলাখিনি ধুই পেলাই ল'লোঁ আৰু লগতে এইবিলাক মছলা লৈছোঁ আৰু এয়া ৰঙালাওখিনি কাটি পেলাই মই ধুই ল'লোঁ একেবাৰে। এয়া কেৰাহী গৰম হৈ গ'ল। কেৰাহীখন গৰম হৈ যোৱাত মই ইয়াতে প্ৰথমতে ব্যৱহাৰ কৰিম জিৰা আৰু কালজিৰাবিলাক অলপ জ্বলি যোৱা হোৱাৰ পাছত মই এতিয়া ইয়াতে নহৰুখিনি ব্যৱহাৰ কৰিম। নহৰুখিনি অলপ জ্বলি যোৱালৈকে মই এয়া ভাজি লৈছোঁ, কাৰণ নহৰু গোন্ধটো খুব ভালকৈ আহিব লাগিব। আৰু এতিয়া ইয়াতে মই পিঁয়াজ আৰু জলকীয়াখিনি দি ল'লোঁ। অলপ মই ভাজি লৈছোঁ এনেকৈ। এয়া দেখিলে নহয়, সম্পূৰ্ণকৈ মই ভাজি ল'লোঁ। এনেকৈ ভজাৰ পাছত মই এতিয়া ইয়াতে ব্যৱহাৰ কৰিলোঁ ৰঙালাওবিলাক দিয়াৰ পাছত কিন্তু মই অকণমান দি এনেকৈ ফ্ৰাই কৰি ল'ম, কাৰণ যোনবিলাক মছলা মই ভাজিছোঁ সেইবিলাক মছলা যাতে ৰঙালাওৰ লগত ভালদৰে মিহলি হৈ যায়, সেইবাবে অলপ এনেকৈ মই ফ্ৰাই কৰি ল'লোঁ। এতিয়া মই ইয়াতে ব্যৱহাৰ কৰিম নিমখখিনি দিয়াৰ পাছত আকৌ মই অলপ সময় পাছতে মই আকৌ হালধি গুড়ি দিয়েই দিছোঁ। হালধি গুড়ি দিয়াৰ পাছত আকৌ মই এনেকৈ অলপ সময় ফ্ৰাই কৰি ল'ম, কাৰণ হালধি আৰু নিমখ দিয়াৰ পাছত ৰঙালাও যোনটো পানী থাকে সেই পানীটো ওলাবলৈ ধৰে, সেইবাবে এনেকৈ মই অকণমান দেৰি মই ফ্ৰাই কৰি ল'লোঁ। আৰু অলপ সময়ৰ পাছতে মই ইয়াতে ব্যৱহাৰ কৰিলোঁ চয়াবিনখিনি ব্যৱহাৰ কৰাৰ পাছত মই এনেকৈ অকণমান দেৰি লৰচৰ কৰি আছোঁ, কাৰণ চয়াবিনটো অলপ যাতে মই ৰঙালাওৰ যোনটো ৰস থাকে সেইটো সোমাই যায়। অলপ সময়ৰ পাছত মই দেখাইছোঁ, এয়া চাওক, ৰঙালাও আৰু চয়াবিনৰ যোনটো তৰকাৰী মই বনাইছোঁ সেইটো সম্পূৰ্ণভাৱে সিজি গৈছে, আৰু তাৰ মানে ৰসটো যোনটো ৰঙালাওৰ ৰস হয় সেইটো চয়াবিনৰ লগত সোমাই গৈছে। আৰু এতিয়া অলপ বেছি সময় ভাজিব নালাগে, অলপ সময় এনেকৈ ভাজিলে বুলি ক'লে হৈ যায়। আৰু এয়া দেখিছে নহয়, এয়া চাওক, মই আপোনালোকক 5 মিনিটৰ পাছত দেখাইছোঁ ৰঙালাও তৰকাৰীখন কিমান সুন্দৰ হৈছে আৰু সম্পূৰ্ণভাৱে সিজি গৈছে। এয়া দেখিছে নহয়, আৰু ফাইনেলি হৈ যোৱাৰ পাছত মই আপোনালোকক দেখাইছোঁ, চাওক কিমান সুন্দৰ হ'ল। আৰু মই লগালগ এতিয়া ৰুটি লৈছোঁ, আৰু ৰুটিৰ লগত আজি ৰঙালাও তৰকাৰী খাবলৈ ল'লোঁ। এয়া ৰঙালাও লৈছোঁ আৰু ৰুটি লৈছোঁ, আৰু লগত থাকিব অলপ চাটনি আছে। সেয়েহে আৰু সৰু সুৰা ভিডিঅ' বুলি আপোনালোকৰ আগত শ্বেয়াৰ কৰিছোঁ। ৰঙালাও চব্জি সকলোৱে বনাবলৈ জানে, তথাপিও মই আজি এনেদৰে বনালোঁ, সেইবাবে শ্বেয়াৰ কৰিলোঁ। যদি এই ভিডিঅ'টো আপোনালোকৰ অলপ হ'লেও যদি ভাল লাগিছে, তেনেহ'লে লাইক এটা কৰি দিব আৰু কমেণ্ট কৰিবলৈ একদম নাপাহৰিব, আৰু শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিবলৈ একেবাৰে নাপাহৰিব। আৰু কাইলৈ ভাল ভিডিঅ' এটা লৈ আহি আছোঁ, এতিয়া বনাবলগীয়া আমৰ আচাৰ, সেইটো ভিডিঅ' আপোনালোকে কাইলৈ চাবলৈ পাব। আশা কৰোঁ আজি এই ভিডিঅ'টো আপোনালোকৰ ভাল লাগিল। তেনেহ'লে আজিলৈ আহোঁ, বাই বাই।